নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি ৰেষ্টফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি নৱম শ্ৰেণীৰ হিন্দী ইলেক্টিভৰ ৰামধাৰী সিং দিনকাৰ জীয়ে লিখা প্ৰথমটি পাঠ হিম্মত और জিন্দগী অসমীয়াত আলোচনা কৰিম। ভিডিঅ'টিৰ এয়া দ্বিতীয় অংশ। প্ৰথম অংশটিৰ অসমীয়া সাৰাংশ চাবলৈ হলে চেনেলটোৰ প্লেলিষ্টত গৈ চেক কৰিবা। বলা তেন্তে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰো। महाभारत में देश के प्राय अधिकांश वीर कौरवों के पक्ष में थे, मगर फिर भी जीत पांडवों की हुई क्योंकि उन्होंने लक्ष्य गृह की मुसीबत झेली थी, क्योंकि उन्होंने वनवास के जोखिम को पार किया था। ইয়াত কৈছে যে মহাভাৰতত দেশৰ অধিকাংশ বীৰ কৌৰৱৰ পক্ষত আছিল, কিন্তু তথাপিও বিজয় পাণ্ডৱসকলৰ হৈছিল কাৰণ তেওঁলোকে লক্ষ্যগৃহৰ বিপদৰ সন্মুখীন হৈছিল, কাৰণ তেওঁলোকে বনবাসৰ বিপদ অতিক্ৰম কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাণ্ডৱসকলৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ অংশ হিচাপে দুৰ্যোধনে তেওঁলোকে থকাৰ বাবে নিৰ্মাণ কৰা এটা ভৱন আছিল লক্ষ্যগৃহ। ইয়াক এলকহলত দ্ৰৱীভূত এবিধ তৰল পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল, যাতে পাণ্ডৱসকল যেতিয়া এই ঘৰত থাকিবলৈ আহে তেতিয়া গোপনে জুই লগাই তেওঁলোকক হত্যা কৰিব পৰা যায়। এনেকুৱা ষড়যন্ত্ৰৰ পিছতো পাণ্ডৱে কৌৰৱৰ লগত পৰাজয় হোৱা নাছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে আমি বিপদৰ মুখামুখি হলেহে আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। শ্ৰী विंस्टन चर्चिल ने कहा है कि जिंदगी की सबसे बड़ी सिफत हिम्मत है। आदमी के और सारे गुण उसके हिम्मती होने से ही पैदा होते हैं। শ্ৰী विंस्टन চাৰ্চিলে কৈছিল যে জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হৈছে সাহস। সাহসী মানুহ এজনৰ গাত বাকি ভাল গুণবোৰো দেখা পোৱা যায়। नेक्स्ट, जिंदगी की दो सूरतें हैं। एक तो यह है कि आदमी बड़े से बड़े मकसद के लिए कोशिश करे, जगमगाती हुई जीत पर पंजा डालने के लिए हाथ बढ़ाए, और अगर असफलताएं कदम कदम पर जोश की रोशनी के साथ अंधियाली का जाल बुन रही हो, तब भी वह पीछे को पाँव न हटाए। জীৱনৰ দুটা দিশ বা উপায় আছে। এটা হৈছে মানুহৰ যিমান দূৰ সম্ভৱ হয় মহান উদ্দেশ্য থাকিব লাগে, ডাঙৰ লক্ষ্য হ'ব লাগে, উজ্জ্বল বিজয় প্ৰাপ্ত কৰিবলৈ হাত আগবঢ়াই যাব লাগে, আৰু যদিওবা বিফলতাই প্ৰতিখোজত আমাৰ মাজৰ উৎসাহৰ পোহৰত অন্ধকাৰৰ জাল বনাই থাকে, তথাপিও আমি পিছুৱাই আহিব নালাগে। दूसरी सूरत यह है कि उन गरीब आत्माओं का हंजोली बन जाए जो न तो बहुत अधिक सुख पाती है और न जिन्हें बहुत अधिक दुख पाने का संयोग है, क्योंकि वे आत्माएं ऐसी गोधूली में बसती है जहाँ न तो जीत हंसती है और न कभी हार के रोने की आवाज सुनाई पड़ती है। इस गोधूली वाली दुनिया के लोग बंधे हुए खाद का पानी पीते हैं। वे जिंदगी के साथ जुआ नहीं खेल सकते, और कौन कहता है कि पूरी जिंदगी को दाव पर लगा देने में कोई आनंद नहीं है। দ্বিতীয় দিশটো হৈছে সেই দুখীয়া আত্মা বা লোকসকলৰ লগত বন্ধুত্ব কৰা যিসকলে জীৱনত না বেছি সুখ পাইছে না বেছি দুখ পোৱাৰ সুযোগ পাইছে, কিয়নো সেই আত্মাবোৰ বা লোকসকলে এনে এক গধূলিত বাস কৰে য'ত না বিজয় হলে মুখত হাঁহি বিৰিঙে না পৰাজয় হলে কান্দোন শুনা যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বান্ধে হৈ ঘাট কা পানী পিনা মানে আৰামৰ জীৱন অতিবাহিত কৰা। আৰু ইয়াত গধূলি শব্দটো এই কাৰণেই ব্যৱহাৰ কৰা হৈছে কিয়নো গধূলি মানে না দিন না ৰাতি, দিন আৰু ৰাতিৰ মাজৰ সময়খিনিক গধূলি বুলি কোৱা হয়। ইয়াত এনেকুৱা লোকৰ কথা কৈছে যিসকলৰ জীৱনত কোনো প্ৰত্যাহ্বান নাই, চেলেঞ্জ নাই, যিসকলে জীৱনত কোনো ৰিস্ক নলয়। আকৌ কৈছে যে তেওঁলোকে জীৱনৰ লগত জুৱা খেলিব নোৱাৰে, আৰু কোনে কয় যে আমি আমাৰ গোটেই জীৱনটোৰ বাজি লগালে তাত কোনো ধৰণৰ আনন্দ নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পেৰাগ্ৰাফটোৱে মূলত ইয়াকেই বুজাইছে যে আমি জীৱনৰ লক্ষ্যত আগবাঢ়ি যাব লাগিলে সকলো সময়তে সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লাগিব। अगर रास्ता आगे ही आगे निकल रहा हो तो फिर असली मजा तो पाँव बढ़ाते जाने में ही है। साहस की जिंदगी सबसे बड़ी जिंदगी होती है। ऐसी जिंदगी की सबसे बड़ी पहचान यह है कि वह बिल्कुल निडर, बिल्कुल बेखौफ होती है। साहसी मनुष्य की पहली पहचान यह है कि वह इस बात की चिंता नहीं करता कि तमाशा देखने वाले लोग उसके बारे में क्या सोच रहे हैं। जनमत की उपेक्षा करके जीने वाला आदमी दुनिया की असली ताकत होता है, और मनुष्यता को प्रकाश भी उसी आदमी से मिलता है। अड़ोस पड़ोस को देखकर चलना यह साधारण जीव का काम है। क्रांति करने वाले अपने उद्देश्य की तुलना न तो पड़ोसी के उद्देश्य से करते हैं और न अपनी चाल को ही पड़ोसी की चाल देखकर मध्यम बनाते हैं। ইয়াত কোৱা হৈছে যে যদিহে ৰাস্তা সন্মুখত মুকলি হৈ থাকে তেনেহলে আচল আনন্দ সেই ৰাস্তাৰে আগুৱাই গলে পোৱা যায়। সাহসী জীৱনটোৱে আটাইতকৈ ডাঙৰ জীৱন, মহৎ জীৱন। এনেকুৱা জীৱনৰ আটাইতকৈ ডাঙৰ চিনাকিটো হ'ল
তেওঁলোক নিৰ্ভীক হয়, কালৈকে ভয় নাই, শংকা নাই। এজন সাহসী মানুহৰ প্ৰথম চিনাকিটো হ'ল যে আনে কি ভাবে তালৈ তেওঁ একেবাৰে গুৰুত্ব নিদিয়ে। জনতাক বা লোকসকলক আওকাণ কৰি জীয়াই থকা মানুহজনেই পৃথিৱীৰ প্ৰকৃত শক্তি আৰু আন আন লোকসকলেও সেই মানুহজনৰ পৰাই আলোকিত হৈ পোহৰ পায়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আওকাণ কৰা কথাটো কিয় কোৱা হৈছে বুজি পাইছনে? যিসকলে আমাক আচলতে সমালোচনা কৰি আগুৱাই যোৱা পথত বাধা দিয়ে, তেওঁলোকৰ কথাবোৰলৈ আমাক মনোযোগ নিদিবলৈ তেনেদৰে কোৱা হৈছে। আমাৰ ওচৰ চুবুৰীৰ লোকক অনুসৰণ কৰি চলাটো সাধাৰণ জীৱৰ কাম, যিবোৰ কাম সচৰাচৰ আটাইয়ে কৰে। বিপ্লৱীসকলে নিজৰ উদ্দেশ্য ওচৰ চুবুৰীয়াৰ লগত তুলনা নকৰে। চুবুৰীয়াৰ লেহেম খোজ দেখি নিজৰ খোজ লেহেম বা ছুটি নকৰে। साहसी मनुष्य उन सपनों में भी रस लेता है जिन सपनों का कोई व्यवहारिक अर्थ नहीं है। साहसी मनुष्य सपने उधार नहीं लेता, वो अपने विचारों में रमा हुआ अपनी ही किताब पढ़ता है। झुंड में चलना और झुंड में चरना यह भैंस और भेड़ का काम है। सिंह तो बिल्कुल अकेला होने पर भी मगन रहता है। ইয়াত কৈছে যে সাহসী মানুহে এনে কোনো সপোনৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰে যাৰ কোনো ব্যৱহাৰিক অৰ্থ নাই। সাহসী মানুহে সপোন ধাৰে নলয়। দলত আগুৱাই যোৱা আৰু দলত চৰাটো মহ আৰু ভেড়াৰ কাম। সিংহ সম্পূৰ্ণ অকলশৰীয়া হৈও সুখী হৈ থাকে। नेक्स्ट, आर्नोल्ड बेनेट ने एक जगह लिखा है कि जो आदमी यह महसूस करता है कि किसी महान निश्चय के समय वह साहस से काम नहीं ले सका, जिंदगी की चुनौती को कबूल नहीं कर सका, वह सुखी नहीं हो सकता। बड़े मौके पर साहस नहीं दिखाने वाला आदमी बराबर अपनी आत्मा के भीतर एक आवाज सुनता रहता है, एक ऐसी आवाज जिसे वही सुन सकता है और जिसे वह रोक भी नहीं सकता। यह आवाज उसे बराबर कहती रहती है, तुम साहस नहीं दिखा सके, तुम कायर की तरह भाग खड़े हुए। सांसारिक अर्थ में जिसे हम सुख कहते हैं उसका न मिलना फिर भी इससे कहीं श्रेष्ठ है कि मरने के समय हम अपने आत्मा से यह धिक्कार न सुने कि तुम में हिम्मत की कमी थी, कि तुम में साहस का अभाव था, कि तुम ठीक वक्त पर जिंदगी से भाग खड़े हुए। আৰ্নল্ড বেনেটে এঠাইত লিখিছে যে যিজন মানুহে অনুভৱ কৰে যে তেওঁ এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত সাহসেৰে আগুৱাব পৰা নাই, জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা নাই, তেতিয়াহ'লে তেওঁ সুখী হ'ব নোৱাৰে। ডাঙৰ কামত সাহস প্ৰদৰ্শন নকৰা লোকসকলে নিজৰ আত্মাৰ ভিতৰত এটা মাত শুনি থাকে, যিটো মাত কেৱল তেওঁহে শুনিব পাৰে আৰু যিটো কেতিয়াও স্তব্ধ নহয়। এই মাতটোৱে বা এই আৱাজটোৱে সদায় কৈয়েই থাকে, তুমি সাহস দেখুৱাব নোৱাৰিলা, তুমি কাপুৰুষৰ দৰে পলাই গলা। আমি লৌকিক বা সাংসাৰিক অৰ্থত যাক সুখ বুলি কওঁ সেয়া নোপোৱাটো ইয়াতকৈ বহুগুণে শ্ৰেষ্ঠ যদিহে মৃত্যুৰ সময়ত আমি আমাৰ আত্মাই ধিক্কাৰ কৰা নুশুনো যে আমাৰ মাজত সাহসৰ অভাৱ আছিল, আৰু যদিহে সেই আৱাজটোৱে আমাক কোৱা নুশুনো যে যেতিয়া আগুৱাই যোৱাৰ প্ৰয়োজন আছিল ঠিক সেই সময়তে আমি জীৱনৰ পৰা হাৰ মানি পলাই গৈছো। অৰ্থাৎ ইয়াত ক'ব বিচাৰিছে যে জয় পৰাজয় পিছৰ কথা, কিন্তু জীৱনৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে সাহস কৰি আগুৱাই যোৱাটো। नेक्स्ट, जिंदगी को ठीक से जीना हमेशा ही जोखिम झेलना है और जो आदमी सकुशल जीने के लिए जोखिम का हर जगह पर एक घेरा डालता है वह अंततः अपने ही घेरों के बीच कैद हो जाता है और जिंदगी का कोई मजा उसे नहीं मिल पाता, क्योंकि जोखिम से बचने की कोशिश में असल में उसने जिंदगी को ही आने में रोक रखा है। ইয়াত কৈছে যে জীৱনটো ভালদৰে জীয়াই থকাটো সদায়ে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা, আৰু যিজনে নিৰাপদে জীয়াই থাকিবলৈ সকলো ঠাইতে এটা বৃত্ত আঁকি লয়, এটা চক্ৰ আঁকি লয়, অৰ্থাৎ বিপদমুক্ত হৈ এঠাইত সোমাই থাকে, অৱশেষত গৈ সেই চক্ৰটোৰ মাজতে তেওঁ বন্দী হৈ পৰে আৰু জীৱনৰ যি ৰস, যি আনন্দ সেয়া কেতিয়াও নাপায়। কাৰণ প্ৰত্যাহ্বানৰ পৰা নিজকে দূৰ কৰিবলৈ গৈ আচলতে তেওঁ জীৱনটো উপভোগ কৰাৰ পৰা নিজকে বাধা দি ৰাখিছে, বঞ্চিত কৰি ৰাখিছে। नेक्स्ट, जिंदगी से अंत में हम उतना ही पाते हैं जितना कि उसमें पूंजी लगाते हैं। यह पूंजी लगाना जिंदगी के संकटों का सामना करना है, उसके उस पन्ने को उलटकर पढ़ना है जिसके सभी अक्षर फूलों से ही नहीं कुछ अंगारों से भी लिखे गए हैं। जिंदगी का भेद कुछ उसे मालूम है जो यह जानकर चलता है कि जिंदगी कभी भी खत्म न होने वाली चीज है। আমি আমাৰ জীৱনৰ পৰা কেৱল সেইখিনিহে পাওঁ যিমানখিনি ধন আমি জীৱনটোৰ নামত খৰচ কৰোঁ। মূলধন প্ৰয়োগ কৰা মানে জীৱনত কষ্টৰ সন্মুখীন হোৱা, জীৱনৰ সেই পৃষ্ঠাটো ওলোটাকৈ পঢ়া আৰু প্ৰতিটো আখৰ ফুলেৰে নিলিখি কিছু আখৰ জুইৰেও যে লিখা হৈছে তাক বুজি লোৱা।
জীৱনৰ ৰহস্য সেইসকল লোকে জানে যিয়ে এয়া বুজি পায় যে জীৱনটো কেতিয়াও শেষ নোহোৱা এক অন্তহীন যাত্ৰা। নেক্সট, अरे ओ जीवन के साधकों, अगर किनारे की मरी हुई सीपियों से ही तुम्हें संतोष हो जाए तो समुद्र के अंतराल में छिपे हुए मौक्तिक कोश को कौन बाहर लाएगा। दुनिया में जितने भी मजे बिखेरे गए हैं उनमें तुम्हारा भी हिस्सा है। वह चीज भी तुम्हारी हो सकती है जिसे तुम अपनी पहुंच के परे मानकर लौटे जा रहे हो। कामना के अंचल को छोटा मत करो, जिंदगी के फल को दोनों हाथों से दबाकर निचोड़ो। रस की निर्झरी तुम्हारे बहाए भी बह सकती है। জীৱনৰ সাধকসকলক সম্বোধন কৰি ইয়াত দিনকৰজীয়ে কৈছে, হে জীৱনৰ সাধকসকল, যদিহে আপোনালোকে কেৱল পাৰত থকা মৰা শামুকেৰে সন্তুষ্ট হয় তেন্তে সাগৰৰ গভীৰত লুকাই থকা মুকুতা বা মতিৰূপী সম্পদবোৰ বা খাজানাবোৰ কোনে বাহিৰলৈ উলিয়াই আনিব। পুনৰ তেখেতে কৈছে যে পৃথিৱীখন যিমান সুখেৰে ভৰি আছে তাত আপোনালোকৰো ভাগ আছে। সেই বস্তুটো বা সেই সম্পদটো আপোনাৰ হ'ব পাৰে যিটো আপুনি ঢুকি নাপায় বুলি বিবেচনা কৰি নিজৰ পথৰ পৰা উভতি যাব বিচাৰিছে। নেক্সট কৈছে, আমাৰ যি ইচ্ছা বা কামনা তাৰ বৃত্তটো কেতিয়াও আমি সৰু বা চুটি কৰি ৰাখিব নালাগে। দুহাতেৰে হেঁচা মাৰি জীৱনৰ ফল চেপি ধৰিলে তাৰ যি ৰস আনন্দ সেয়া আপুনি বোৱাব খুজিলেও বৈ যাব পাৰে। ইয়াত কৈছে যে আমি জীৱনত অসম্ভৱ বুলি ধৰি লোৱা বস্তুবোৰো আমাৰ কাৰণে সম্ভৱ হ'ব পাৰে। পাঠটোৰ একেবাৰে শেষত তেখেতে লিখা কবিতাৰ 4টা শাৰী পঢ়ি দিছো। या अरण्य झुरमुट जो काटे अपनी राह बना ले, कृतदास या नहीं किसी का जो चाहे अपना ले। जीवन उनका नहीं युधिष्ठिर जो उससे डरते हैं, वह उनका जो चरण रोक निर्भय होकर लड़ते हैं। প্ৰতিগৰাকী মানুহে জীৱনত পৰীক্ষাৰ মুখামুখি হয় যিয়ে আমাক বহু নজনা কথা শিকায়, জীৱনৰ অহৰহ সমস্যাবোৰৰ লগত যুঁজিবলৈ সক্ষম কৰি তোলে। ভয়ত পলায়নৰ পথ লোৱাটো কাপুৰুষতা। সেইবাবেই জীৱনৰ প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো পছন্দ নিৰ্বাচনৰ ফলাফলৰ ওপৰত নহয়, মানুহৰ বিবেকৰ ওপৰত ভিত্তি কৰি লোৱা উচিত। শাৰীকেইটাৰ মাজেৰে এইখিনি বাৰ্তা আমাক দিনকৰজীয়ে দি থৈ যায়। ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিবা। চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'বা। লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।